নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় গম পাইছে আজি কি ভিডিঅ' বনাব গৈ আছো এ দেখা পাইছে ডাইপাৰ হাগিছ কোম্পানীৰ হয় এয়া আপোনালোকে দেখা পাইছে তো আজি এই ডাইপাৰৰ ৰিভিউ এটা দিব কাৰণে ভিডিঅ'টো বনালো আপোনালোকে দেখা পাইছে ইয়াতো এই হাগিছ ডাইপাৰটো কেইটামান এডভান্টেজ আছে আপোনালোকক মই কম আজি ভিডিঅ'টো এটা আপোনালোকে দেখা পাইছে এল সাইজৰ ডাইপাৰ আৰু 64 পেন্ট আছে আৰু ইয়াৰ প্ৰাইসটো 600 ৰ ভিতৰত আছে আপোনালোকে অনলাইন ক্ৰয় কৰিব পাৰিব মই লিংক দি দিম আপোনালোকক ডেসক্ৰিপচনত আৰু মোৰ লিংকৰ থ্ৰু দি আপোনালোকে যদি ক্ৰয় কৰে মোৰ অলপ হেল্প হ'ব আপোনালোকে যদি বিচাৰে এটা প্ৰডাক্ট বুলি ভিডিঅ'ৰ স্ক্ৰিনত আহি থাকিব আপোনালোকে তাত ক্লিক কৰিও ক্ৰয় কৰিব পাৰিব এই দেখা পাইছে আপোনালোকে 4x ফাস্টাৰ এবজৰ্পচন যদি আপোনাৰ বেবিটোৱে পেচাব কৰে তেতিয়া 4x ফাস্টাৰ এবজৰ্পচন বাকি ডাইপাৰবোৰতকে অলপ জলদি এবজৰ্পচন কৰে আৰু আপোনাৰ বাচ্চাটোৰ স্কিনটো ড্ৰাই হৈ থাকিব তেতিয়া বেলেগ ধৰণৰ ফাংগাছ জাতীয় যিকোনো ডিজিজ নহব তাৰ পাছতে ইয়াত আপোনালোকে দেখা পাইছে 12 আৱাৰ এবজৰ্পচন প্ৰায় আপুনি 12 ঘণ্টা সময় যদি বিচাৰে আপোনালোকে লগাই থব পাৰে কিন্তু 12 ঘণ্টাটো থোৱাটো ইমান ভাল নহয় আপোনালোকে তাতকে কম সময়ত ডাইপাৰটো চেঞ্জ কৰিব আৰু এটা আপোনালোকে দেখা পাইছে এল সাইজত প্ৰায় 9 কেজিৰ পৰা 14 কেজি ওজনৰ বেবি আপোনালোকে পিন্ধাব পাৰিব এটা আপোনালোকে দেখা পাইছে আৰু এটো আমি অনলাইনতে ক্ৰয় কৰিছো আপোনালোকে দেখা পাইছে আৰু এটো 600 ৰ ভিতৰতে আপোনালোকে পাই যাব আৰু আপোনালোকে যদি এটো ক্ৰয় কৰিব বিচাৰে অনলাইন ক্ৰয় কৰিব কাৰণ অফলাইনত যদি আপোনালোকে এই প্ৰডাক্টটো লবলৈ যায় তেন্তে আপোনালোকৰ প্ৰাইসটো মিনিমাম 700 ৰ ওপৰত যাব আপোনালোকে যদি অনলাইন ক্ৰয় কৰে তেতিয়া 600 এৰাউন্ড পাই যাব মই এটো 587 रुपीसত অৰ্ডাৰ কৰিছো আৰু আপোনালোকে মোৰ লিংকেদি এই পাৰ্সেলটো অৰ্ডাৰ কৰিব পাৰিব এই ভিডিঅ'ৰ ডেসক্ৰিপচনত বা এই ভিডিঅ'ৰ স্ক্ৰিনত ওলাই থাকিব প্ৰডাক্ট বুলি তাত ক্লিক কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব এতিয়া আপোনালোকক মই আনবক্সিং কৰি দেখাইছো সিম্পলি আপোনালোকে এনেকৈ কাটি দিব মাজেদি আৰু ইয়াৰ পৰা আপোনালোকে উলিয়াই ইউজ কৰিব পাৰিব সব দেখা পাইছে আপোনালোকে আৰু এক পিস আপোনালোকক উলিয়াই মই দেখাইছো ইয়াতে এয়া হৈছে ডাইপাৰটো আৰু ইয়াতে ফ্ৰন্ট আৰু ব্যাক বুলি লিখা থাকিব ইয়াতে এটো ফ্ৰন্ট সাইড আৰু এনেকৈ ব্যাক সাইড আৰু যদি আপোনাৰ বাচ্চাটো ওয়েট বেছি হৈ গৈছে তেন্তে আপোনালোকে সাইডটো অলপ ফালি আপোনালোকে ডাইপাৰটো পিন্ধাব পাৰিব তো এয়া আছিল আৰু মই ভাবো বাকি যোনবোৰ ব্র্যান্ড হয় সেইবোৰতকৈ এই হাগিছ যোন ডাইপাৰ হয় এটো খুবেই ভাল বুলি ক'ব লাগিব বহুত দিনৰ পৰা ইউজ কৰি আছো আমি ভাল ৰিজাল্টে পাই আছো আৰু মই ক'ব যোৱা নাই যে আপোনালোকক এটো ডাইপাৰ সবচে বেষ্ট বুলি কিন্তু ইয়াতকে দামী ডাইপাৰো আছে আপোনালোকক মই কৈছো যে এটো ভ্যালু ফৰ মনি হয় বুলি কাৰণ কম প্ৰাইজত আপোনালোকে এটা ভাল কোৱালিটিৰ ডাইপাৰ পাইছে কিন্তু ইয়াতকে দামী ডাইপাৰো আছে হেকেটা বহুত কষ্টলি হয় গটিকে হেকাৰণে ক'লো আপোনালোকক বেষ্ট ইন মাৰ্কেট বুলি গটিকে এয়া আছিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক কৰিব লগতে চেনেলত নতুন হলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ ভিডিঅ' আপোনালোকে এতিয়া পাই থাকিব তেন্তে আজি ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ